নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ NMB ষ্টাডিজ সাইটলৈ ADRE 2.0 গ্ৰেড 4 এক্সাম 27 অক্টোবৰৰ বাবে জেনেৰেল নলেজৰ কেইটামান কুৱেশ্যন আপোনালোকৰ মাজত আলোচনা কৰিবলৈ ওলাইছোঁ আৰু আগন্তুক পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব এই কুৱেশ্যন এনসাৰবিলাক আশা কৰোঁ আপোনালোকে ভাল পাব আৰম্ভ কৰিছোঁ প্ৰথমটো কুৱেশ্যনেৰে বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন দ্ৰৌপদী মুৰ্মু জগদীপ ধনখড় নে ওম বিৰলা তো আমি সকলোৱে জানো এটো শুদ্ধ উত্তৰ হ'ব আমাৰ দ্ৰৌপদী মুৰ্মু তেখেত হৈছে আমাৰ ভাৰতৰ 15তম ৰাষ্ট্ৰপতি আৰু তেওঁ আদিবাসী কমিউনিটিৰ হয় আমি সকলোৱে জানো নেক্সট এটো জগদীপ ধনখড় হ'ল আমাৰ উপৰাষ্ট্ৰপতি আৰু ওম বিৰলা হ'ল আমাৰ লোকসভাৰ অধ্যক্ষ এইবিলাক মনত ৰাখিব কোৱেশ্চন ইয়াৰ পৰা আহিব পাৰে নেক্সট কোৱেশ্চনটো আলোচনা কৰিছো বৰ্তমান অসমৰ ৰাজ্যপাল কোন প্ৰহ্লাদ সিং গোলাপ চান্দ কাটাৰিয়া বিশ্বজিৎ দৈমাৰী ইয়াৰ শুদ্ধ উত্তৰ হ'ব অসমৰ ৰাজ্যপাল বৰ্তমান হৈছে গোলাপ চান্দ কাটাৰিয়া ঠিক আছে নেক্সট কোৱেশ্চন বৰ্তমান অসমৰ বিত্তমন্ত্ৰী কোন কেশৱ মহন্ত চন্দ্ৰমোহন পাটোৱাৰী নে অজন্তা নেওগ জানুই বৰ্তমান অজন্তা নেওগ তেওঁ হৈছে অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী নেক্সট কোৱেশ্চন 2023 চনত সাহিত্যৰ নোবেল বঁটা কোনে পাইছিল এনি আৰ্চেন আৰ্নেক্স জন ফছে ক্লডিয়া গ্লোবলিন ইয়াৰ শুদ্ধ উত্তৰ হ'ব জন ফছে তেওঁ পাইছিলে প্ৰথম 2023 বৰ্ষৰ সাহিত্য নোবেল বঁটা নেক্সট কোৱেশ্চন 2023 চনত শান্তি নোবেল বঁটা কোনে পাইছিল নাৰ্গিছ মহম্মদী শান্তে পাও আৰু মন্টেল পিটাৰ ইয়াৰ ৰাইট আনসাৰ হ'ব নাৰ্গিছ মহম্মদী নেক্সট কোৱেশ্চন ফিফা ফুটবল বিশ্বকাপ 2022 কোন দেশে আয়োজন কৰিছিল ফ্ৰান্স কাটাৰ ইটালী ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাটাৰৰ ৰাজধানী দোহা নেক্সট কোৱেশ্চন ফিফা বিশ্বকাপ 2022 কোন দলে বিজয় হৈছিল ব্ৰাজিল ফ্ৰান্স আৰ্জেণ্টিনা ইয়াৰ শুদ্ধ উত্তৰ আৰ্জেণ্টিনা এবাৰ এডিআৰিৰ থাৰ্ড গ্ৰেডত সুধিছিলে যে ব্ৰাজিলে কেইবাৰ বিশ্বকাপ জয় কৰিছিল গতিকে ব্ৰাজিলে কৰিছিল 5 বাৰ মেজৰ ধ্যানচন্দ খেল ৰত্ন বঁটা কি খেলৰ লগত জড়িত ক্ৰিকেট বেডমিণ্টন হকি ইয়াৰ শুদ্ধ উত্তৰ হ'ব হকি খেলৰ লগত জড়িত মেজৰ ধ্যানচন্দ নেক্সট কোৱেশ্চন নেক্সট মন মৰা তৰা শীৰ্ষক চুটিগল্পৰ বাবে অসমৰ কোনগৰাকী ব্যক্তিয়ে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল অনুৰাধা শৰ্মা পূজাৰী জিন্তু গীতাৰ্থ ৰঞ্জু হাজৰিকা ইয়াৰ শুদ্ধ উত্তৰ জিন্তু গীতাৰ্থ এবাৰ সুধিছিলে ৰঞ্জু হাজৰিকাৰ এটা তেওঁৰ আসল নামটো কি কুমুদ চন্দ্ৰ হাজৰিকা নেক্সট 2023 বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা কোনে পাইছিল ৱাহিদা ৰহমান পংকজ ত্ৰিপাঠী আশা পাৰেখ 2023 চনত ৱাহিদা ৰহমান 2022 চনত পাইছিলে আশা পাৰেখ আৰু 2024 চনত এবাৰ মিথুন চক্ৰৱৰ্তী দিব 2024 মিথুন দা অসম কন্যা উমা চেত্ৰী কি খেলৰ লগত জড়িত বেডমিণ্টন হকি ক্ৰিকেট উমা চেত্ৰী হয় আমাৰ ক্ৰিকেট খেলৰ লগত জড়িত অসমৰ বৰ্তমান শিক্ষামন্ত্ৰী কোন ৰণোজ পেগু কেশৱ মহন্ত চন্দ্ৰমোহন পাটোৱাৰী ৰাইট এনসাৰ হ'ব ৰণোজ পেগু অসমৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী কোন ৰেণুকা দেৱী বৰকটকী অজন্তা নেওগ ছয়দা আনোৱাৰা তাইমুৰ ৰাইট এনসাৰ অজন্তা নেওগ বৰ্তমান অসমৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ মন্ত্ৰী গৰাকী কোন অতুল বৰা কেশৱ মহন্ত ৰণোজ পেগু শুদ্ধ উত্তৰ কেশৱ মহন্ত
তেওঁ স্বাস্থ্যৰ লগতো জড়িত স্বাস্থ্য বিভাগটো তেওঁৰ লগত আছে নেক্সট বৰ্তমান ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকী কোন সুনীল আৰোৰা ৰাজীৱ কুমাৰ অচল কুমাৰ জ্যোতি ৰাইট এনসাৰ হ'ব ৰাজীৱ কুমাৰ এইখিনি আছিলে আজি ভিডিঅ'টো ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ